সমগ্ৰ দেশতে অল ইণ্ডিয়া ইনপুট ডিলাৰ্ছ এছ'চিয়েশ্যন বন্ধ পালন অসমতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ আজি অল ইণ্ডিয়া ইনপুট ডিলাৰ্ছ এছ'চিয়েশ্যনে আহ্বান জনোৱাৰ এদিনীয়া বন্ধৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই সদৌ অসম খুচুৰা সাৰ বিক্ৰেতা সন্থাৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ খুচুৰা সাৰ বিক্ৰেতা সন্থাই বন্ধ পালন কৰে। এগ্ৰো ইনপুট ডিলাৰ্ছ এছ'চিয়েশ্যনে মহাৰাষ্ট্ৰৰ সাৰ কীটনাশক বীজ ব্যৱসায়ীসকলৰ প্ৰস্তাৱিত ধৰ্মঘটত সমৰ্থন, কেন্দ্ৰীয় চৰকাৰক যুটীয়া স্মাৰকপত্ৰ প্ৰদান আৰু এদিনীয়া প্ৰতীকী বন্ধ পালন কৰে। দেশ তথা ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰঙৰ বেছিমাৰী, দলগাঁও, বালুগাঁও, খাৰুপেটীয়া, ধুলা, মঙলদৈ, চিপাঝাৰ, কলাইগাঁও, পশ্চিম মঙলদৈতো সৰ্বাত্মক বন্ধৰ প্ৰভাৱ পৰে। চৰকাৰৰ ৰাজ সাহায্যযুক্ত সাৰৰ লগত কোম্পানীয়ে জোৰকৈ লাভ নথকা সামগ্ৰী দিয়া বন্ধ কৰা, ফৰ ছাপ্লাই নিশ্চিত কৰা, কোম্পানীয়ে সাৰ ডিলাৰৰ দোকানলৈ সাৰ যোগান ধৰা, গাঁৱৰ খুচুৰা ব্যৱসায়ীৰ বাবে সাথী পৰ্টেল ঐচিছ কৰা, HTBT বীজ নীতি, অবৈধ বীজত কঠোৰ নিষেধাজ্ঞা, অনুমোদিত ডিলাৰক নিয়ম মাফিক বিক্ৰী অনুমোদিত দিয়া আদি কেইবাটাও দাবীৰে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে দৰং জিলাৰ কৃষি খুচুৰা সাৰ বিক্ৰেতা সন্থায়ো জিলা আয়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে আৰু শীঘ্ৰেই এই আটাইবোৰ দাবী মানিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী উত্থাপন কৰে দৰং জিলাৰ খুচুৰা সাৰ বিক্ৰেতা সন্থাৰ সভাপতি ছফিউৰ ৰহমানে। হয়, আপোনালোকে গম পাইছে যে আজি আমাৰ অল ইণ্ডিয়া ইনপুট ডিলাৰ এছ'চিয়েশ্যনৰ পৰা গোটেই ভাৰতজোৰা এটা ধৰ্মঘট আহ্বান কৰা হৈছে আৰু সেই ধৰ্মঘটৰ প্ৰতি আমি আমাৰ ৰাজ্যিক কমিটিৰ জৰিয়তে আমি প্ৰত্যেকখন ডিষ্ট্ৰিক্ট কমিটিয়ে এই বন্ধ আমি আজি পালন কৰিছোঁ। এই বন্ধ আমাৰ 8টামান দাবী আছে। বিশেষকৈ আমাৰ কেইটামান দাবী হ'ল, ধৰক এক নম্বৰ কথা হ'ল, কিছুমান কোম্পানীয়ে আমাৰ বিশেষকৈ ৰাসায়নিক সাৰৰ ক্ষেত্ৰত প্ৰত্যেকখন যিখিনি ৰাসায়নিক সাৰ আছে প্ৰতিখন সাৰখিনিৰ লগত কোম্পানীয়ে আমাক কি কৰে, টেকিং দিয়ে। টেক নিদিলে আমাক কোনো ধৰণৰ ৰাসায়নিক সাৰ যোগান নধৰে। এইটো মেইন সমস্যা। 2 নম্বৰ সমস্যা হ'ল যে আমাৰ একচুৱেলি কোম্পানীৰ ৰুল হিচাপত আমাৰ ৰাসায়নিক সাৰখিনি আমাৰ ৰিটেইলাৰৰ দোকানত বা ডিলাৰৰ গুদামলৈ আপোনাৰ ডেলিভাৰী দিব লাগে, কিন্তু কোম্পানীবিলাকে কি কৰে, ৰেক পইণ্টতে ডেলিভাৰী দি কিনে দায় সামৰে। আৰু 3 নম্বৰ দাবী হ'ল আমাৰ এটা পৰ্টেল দিছে যে সাথী পৰ্টেল বুলি এটা পৰ্টেল আছে, যে গুটিৰ ক্ষেত্ৰত কোম্পানীয়ে হেৰি কৰিছে যে যদি কোম্পানীয়ে যদি আমাৰ তাত গুটি যদি আমি বিক্ৰী কৰাৰ পিছত যদি সেই গুটিখিনি যদি খেতিয়কে যদি ধৰক আপোনাৰ লাভৱান নহয় বা নষ্ট হয়, সেইটো কোম্পানীয়ে দায়ী নলয়, সেই দায়ী আমি ল'ব লাগে। কোম্পানীয়ে আমাক মাল দিব, সেইখিনি ৰেচপঞ্চিবল এখেতে হ'ব লাগে, আমি ৰিটেইলাৰতো এইটো ল'ব নোৱাৰোঁ। এইলৈ আমি 8টা দাবী লৈ আজি আমাৰ এইটো বন্ধ। যে এই বন্ধ আমাৰ কৃষকৰ বিৰুদ্ধে বন্ধ নহয়, চৰকাৰৰ বিৰুদ্ধে বন্ধ নহয়। এই বন্ধ হ'ল যে কৃষক বাচিব লাগে, কৃষক বাচিলেহে আমি বাচিম। আমাৰ মাল যিমান কম ৰেটত গুদামত পাব, আমি সিমান কম দামতহে কৃষকক যোগান ধৰিব পাৰিম। কোম্পানী যিটো কৰি আছে, কোম্পানীৰ নিজস্ব মনোবলী, কোম্পানীৰ চৰকাৰী গাইডলাইন ফ'ল' কৰা নাই। আৰু কোম্পানীৰ মনোবলীৰ কাৰণেহে আজি আমাৰ দোকানদাৰৰ লগত খেতিয়কৰ লগত মনোমালিন্য বেছি হয়। আমি বেছি দামত কিনি কিনে বেছি দামত মাল বিক্ৰী কৰিব লগা হয়। বাকী কৃষকৰ লছ হৈ আছে। আপোনালোকে জানে যে ভাৰত এখন কৃষি প্ৰধান দেশ, সেই হিচাপত আমাৰ অসম এখন কৃষি প্ৰধান ৰাজ্য। সেই হিচাপত কৃষকৰ উন্নতি হ'লেহে আমি উন্নতি হ'ম, দেশৰ উন্নতি হ'ব। চৰকাৰ যদি আমাৰ দাবী মানি নলয়, আমাৰ অল ইণ্ডিয়া ইনপুট ডিলাৰৰ এছ'চিয়েশ্যন আছে, আমাৰ ৰাজ্যিক পৰ্যায় আছে, আলোচনা কৰি পৰৱৰ্তী কি কাৰ্যকলাপ ল'ব লাগে সেইখিনি আমি ল'ম।